এইজনীয়ে ৰাতিপুৱাৰ পৰা কি কৰি আছে বাৰু? গোটেই ডাইনিংখন ইমান লেতেৰা হৈ আছে, তাই চকুৰে দেখাই নাই নেকি বাৰু? শেৱালি, শেৱালি, ক'ত যে মৰি থাকেগৈ নহয়, মাতি থাকিলেও লৰচৰ নহয়। কি বাইদেউ, আপুনি মোক মাতি আছিলে? কওকচোন কিয় মাতি আছিলে? তই ক'ত মৰি থাকগৈ হা? কাম কৰিবলৈ তোৰ মন আছেনে নাই? এই ডাইনিংখন যে ৰাতিপুৱাৰ পৰা লেতেৰা হৈ আছে, তই দেখিছনে নাই? নহয় মানে বাইদেউ, মই কাপোৰ কেইটামান ধুই আছিলোঁ। কাপোৰ ধুই আছিলি তই হা? এইবোৰ কাম ইয়াতে পেলাই থৈ কাপোৰ ধুবলৈ গৈছ? নহয় মানে বাইদেউ, দাদাই খৰধৰকৈ আগতীয়াকৈ কাপোৰখিনি ধুই দিবলৈ ক'লে, সেইকাৰণে ভাবিলোঁ আগে কাপোৰখিনি ধুই আহোঁ, তাৰপিছত এইবোৰ কাম কৰিম। দাদাই তোক কাপোৰ ধুবলৈ পঠিয়ালে? ঐ, তোক মই এটা কথা ৱাৰ্ণিং দিছোঁ চাবি, তই দাদাৰ কথা বৰ বেছিকৈ লাগি নাথাকিবি। আজিকালি তই দাদাৰ কথাবোৰত বৰ বেছিকৈ গুৰুত্ব দি থকা হৈছ। তোৰ মতি গতি মই বৰ বেছি ভাল দেখা নাই, কিন্তু কৈ দিছোঁ। বাইদেউ, আপুনি কিয় তেনেকৈ কৈছে? মই দাদাক মোৰ নিজৰ দাদা বুলি ভাবোঁ, আৰু আপুনি ইমান বেয়াকৈ কৈছে। হাও, তই মোৰ মুখে মুখে কথা কৈছ যে, যিটো কৈছোঁ সেইটো শুনিবি, নহ'লে কিন্তু তোৰ কথা বেয়া হ'ব, মই কৈ দিছোঁ। কি চাই আছ? যা এতিয়া এফালৰ পৰা ঘৰটো চাফা কৰ। অকল দাদাৰে কাপোৰ ধুই থাকিলেই নহ'ব নহয়, ঘৰৰ সকলো কাম কৰিব লাগিব, তেতিয়াহে তোক পইচা দিম। তই কি পইচা গছত লগা বুলি ভাবিছ নেকি? তই দাদাৰ কাপোৰ ধুই থাকিলে মই তোক পইচা দিম? হ'ব বাইদেউ। শেৱালি, অ' শেৱালি। ঘৈণীয়েকে আকৌ মোক দম দি থৈ গৈছে, ইফালে আকৌ গিৰিয়েকে মই নহ'লে একো এটা কাম কৰিব নোৱাৰে। শেৱালি, গৈছোঁ দাদা। কাপোৰবোৰ যে ক'ত সামৰি থৈ নহয়, একো এটা বিচাৰি নাপাওঁ। কি হ'লনো দাদা? কিয় ইমানকৈ মাতি আছে? মই পাকঘৰত কাম কৰিবলৈ ওলাইছিলোঁ। মোৰ বগা টি চাৰ্টটো বিচাৰি পোৱা নাই অ', সেইকাৰণে তোক মাতি আছোঁ। আপুনি যে আৰু কি মানুহ আৰু দেই দাদা। অথনি আপুনি মোক টি চাৰ্টটো উলিয়াই দিয়া নাছিল নে ধুবলৈ? সেইটো মই ধুই দিলোঁ। অ' মই তোক বগাটোহে ধুবলৈ দিলোঁ নেকি? দে হ'ব দে, মই বেলেগ এটাকে পিন্ধি ল'ম। শেৱালি, তই ইয়াত যে, তই কাম বন নকৰি আমাৰ বেডৰুমত সোমাই আছিলি যে? দাদাই টি চাৰ্টটো বিচাৰি পোৱা নাছিল, মোক মাতি আছিল, সেইকাৰণেহে আহিছিলোঁ বাইদেউ। হা, টি চাৰ্টটো বিচাৰিবলৈ তোক মাতিছে? মই কি মৰি গ'লোঁ নেকি? হেৰি, মই মানুহজনী থাকোঁতেই টি চাৰ্টটো বিচাৰিবলৈ আপুনি তাইক মাতিলে যে, মোক ক'ব নোৱাৰিলে? আপোনাৰ কিন্তু স্বভাৱ চৰিত্ৰবোৰ মোৰ ভাল নলগা হৈছে। তাইৰ লগত কিহৰ ইমান হলি গলি? হেৰা, মই টি চাৰ্টটো বিচাৰি পোৱা নাই, গতিকে তাইক মাতি সুধিলোঁ। সেইটো আকৌ কিহৰ হলি গলি কথা হ'ল? কাপোৰবোৰ তাই ধুৱে, তাই সামৰে, গতিকে তাইক সুধিছোঁ কথাটো। হ'ব, দেখি আছোঁ মই বহুত দিনৰ পৰা আপোনাক। খালি প্ৰতিটো কামতে খালি শেৱালি শেৱালি শেৱালি। মোৰ যে এইখন ঘৰত কোনো অস্তিত্বই নাইকিয়া হৈ গৈছে। আৰু শুন, তোকো মই এটা কথা কৈ দিছোঁ, এইখন ঘৰত যদি থাকিবলৈ মন আছে, তেনেহ'লে অলপ ভালদৰে থাকিবি আৰু মোৰ কথা মতেই চলিবি, নহ'লে কিন্তু তই এইখন ঘৰৰ পৰা অতি সোনকালেই খেদা খাবি। তোৰ বেমাৰী মাৰে কণা বাপেৰে এইখন ঘৰৰ টকাৰে চলি আছে। কথাবোৰ মনত ৰাখিবি, এইখন ঘৰত থাকিলে চিধা হৈ থাকিবি। হেৰা, তুমি এটা চাৰ্টৰ কাৰণে ইমানবোৰ কথা কৈছা? মুখখন আছে বুলি যি টি কথা নকবাচোন। আজি মোৰ কিবা এটা বস্তু সময়মতে শেৱালিয়ে যোগাৰ ধৰিছে, তাত তুমি চকু পৰি মৰিছা। শেৱালি এইখন ঘৰত নাথাকোঁতে তুমি মোক অফিচলৈ যাবৰ সময়ত কিবা এটা বস্তু যোগাৰ কৰি দি পাইছিলানে? ভাত চাহৰ পৰা আদি কৰি কাপোৰ কানিলৈকে। কাপোৰযোৰ বিচাৰিলে ক'বা, চাই লওকচোন, চাই পেলাই পিন্ধিব নোৱাৰেনে? চাহ ভাতৰ কথা ক'লেতো কথাই শেষ, কেণ্টিনতে খাই ল'বলৈ কোৱা। এতিয়া তাই এইখন ঘৰত কাম কৰাৰ পৰাই মই ৰাতিপুৱা অফিচলৈ যাওঁতে কেইটামান গৰম ভাত খাই যাবলৈ পাওঁ, আৰু সময়মতে অফিচত যোৱা কাপোৰযোৰ পিন্ধি যাবলৈ পাওঁ। তাই যোগাৰ কৰি থৈ দিয়ে। হ'ব, আপুনি মনে মনে থাকক। এতিয়া কাম কৰা মানুহজনী হৈ উকালতি কৰিব নালাগে। ঐ, তই এনেকৈ ভেবা লাগি কি চাই আছ? যা, কামত লাগগৈ, নিজৰ কাম নিজে কৰগৈ। আৰু এটা কথা শুন, তই এনেকৈ চিধা মোৰ বেডৰুমলৈ সোমাই নাহিবি। হ'ব বাইদেউ। হেৰা, তুমি হ'লেও ছোৱালীজনীক তেনেকৈ ক'ব নালাগিছিল। বেছি ঘৰখনৰ কামবোৰ অকলে কৰি ফুৰে। তাই অহাৰ পৰাতো তুমি একো এখন কামেই নকৰা হ'লা। কামখিনি কৰি টকাকেইটা লয়, তাৰপিছত আকৌ তুমি ইমানবোৰ কথা শুনাব নালাগে নহয় তাইক। অ', এতিয়া মই তাইক কথা শুনোৱাৰ কাৰণে আপোনাৰ গা ভিজি গৈছে নহয়? এইজনীক যে মোৰ একদম দেখিবলৈ মন নাযায়। দেখিবলৈ যদি মনেই নাযায়, তেনেহ'লে ৰাখি আছা কিয়? কামৰ পৰা উলিয়াই নিদিয়ে কিয়? বেলেগ এজনী কাম কৰা মানুহ পোৱা নাই কাৰণেহে ৰাখি আছোঁ। বেলেগ এজনী মানুহ পোৱা হ'লে তাইক কেতিয়াবা কামৰ পৰা উলিয়াই দিলোঁ হয়। কাম কৰা মানুহ বিচাৰি পালাই যেনিবা, কিন্তু কোন আহিব তোমাৰ লগত কাজিয়া কৰি কৰি এইখন ঘৰত কাম কৰিবলৈ? আগতে ৩-৪জনীকৈ কাম কৰা মানুহে কাজিয়া লাগি ঘৰৰ পৰা ওলাই গৈছে, এইবাৰ যেনিবা এই কেইদিনমান টিকিছে। তাকো বেচেৰীয়ে মাক দেউতাকৰ কথা ভাবিহে একেখন ঘৰতে কাম কৰি আছে। তাই যদি এইবাৰ কেনেবাকৈ কামৰ পৰা ওলাই যায়, তুমি পাবা আকৌ ভাল মানুহ এগৰাকী, আৰু পালাই যেনিবা। মই ভালকৈয়ে জানো, তোমাৰ লগত কোনো টিচ দি কাম কৰিব নোৱাৰে। টকা থাকিলে কাম কৰা মানুহৰ অভাৱ নাই। এইবাৰ অকণমান বয়সস্থ মানুহ এজনীহে চাব লাগিব। গাভৰু মানুহবোৰ আনিলে মোৰহে শান্তি নোহোৱা হয়। এইবাৰ এই খেদিবই লাগিব, খাটাং মই এই খেদাটো। আৰু আপোনাৰ চৰিত্ৰটো অকণমান ভাল কৰিব। আপোনাৰ কাৰণে হৈ আছে এইবোৰ। কাম কৰা মানুহৰ লগত ইমান লেকচাৰ, যেন একেবাৰে ঘৈণীয়েকজনীহে। তোমাৰ কিন্তু মুখখন জোখতকৈ অলপ বেছিকৈ বাঢ়িছে। এটা সাধাৰণ টি চাৰ্টৰ কাৰণে তুমি ঘৰত কাম কৰা ছোৱালীজনীৰ লগত মোৰ বদনাম কৰিছা? অঁ কৰিছোঁ, কাৰণ মই আপোনাৰ স্বভাৱটো বেয়া দেখিছোঁ। শেৱালি, ঘৰ ঝাৰু মাৰা হ'লনে নাই? হৈছে আৰু বাইদেউ। তেনেহ'লে তই বজাৰৰ পৰা আহগৈ, দাদা আহোঁতে বোলে দেৰি হ'ব, ঘৰত একো বজাৰ নাই। ঠিক আছে বাইদেউ, হ'ব। মই কোৱা কথাটো তুমি কি ভাবিলা? চাওক, মই একো ভবা নাই। একো ভবা নাই মানে? তুমি মোৰ কথাটো কিয় বুজি পোৱা নাই? শুনা, মই তোমাক ইমান দিনৰ পৰা সুধি আছোঁ, মই তোমাক বহুত ভাল পাওঁ জানা। কিন্তু মই আপোনাক ভাল পাব নোৱাৰিম। কিয়? কিয় তুমি মোক ভাল পাব নোৱাৰা? কাৰণ আপুনি এজন সম্ভ্ৰান্ত ঘৰৰ ল'ৰা,
আৰু মই হৈছোঁ লোকৰ ঘৰত বন কৰা এজনী ছোৱালী। আপোনাৰ আৰু মোৰ মাজত বহুত পাৰ্থক্য আছে। ধনী আৰু দুখীয়াৰ মাজত কেতিয়াও সম্পৰ্ক গঢ় লৈ উঠিব নোৱাৰে। কিয় নোৱাৰে? পাৰে। ভালপোৱা প্ৰেমত কোনো ধনী দুখীয়া কথা নাহে। এইবোৰ কথা শুনিবলৈহে ভাল, প্ৰেক্টিকেলি কিন্তু বহুত টান। সেই টানবোৰক মই সহজ কৰিব বিচাৰিছোঁ। মই তোমাক ভাল পাওঁ আৰু মই তোমাৰ পৰা এটা পজিটিভ এনচাৰ বিচাৰোঁ। আপুনি মোৰ পৰা একো পজিটিভ এনচাৰ নাপায়। মই আপোনাক ভাল পাব নোৱাৰিম। মই আহিছোঁ। এইজন ইমান দেৰিলৈকে আহি পোৱা নাই যে? তাই বজাৰ কৰিবহে গৈছেনে নে বজাৰৰ বস্তুবোৰ বনাব গৈছে? আহক এই কাজি, মছলা দি আছোঁ, কাম চুৰ কৰোবাৰ। মহাৰাণী আহিলি? ইমান দেৰি কৰিলি যে? তই বস্তুবোৰ বনাবলৈ গৈছিলি নে বজাৰ কৰিবলৈ গৈছিলি? ক'তনো দেৰি কৰিলোঁ বাইদেউ? গৈছোঁ আৰু বজাৰখিনি কৰি লগতে আহিছোঁ। ক'তো ৰখাই নাই। ক'তো ৰখা নাই তাই নৰখাকৈ ইমান দেৰি হ'ল। যা কামত লাগগৈ। ইমানবোৰ কাম কৰি আছে দেখা নাই? কাম চুৰজনী। মাহটো কেনেকৈ পূৰ হয় তাকে চাই থাকে। তাইহে আকৌ পইচাকেইটা দিবই লাগিব, কিন্তু কামখিনি কৰাত হ'লে ফাং ফুং। ক'তনো ফাং ফুং কৰিলোঁ বাইদেউ? আপুনি যি কৰিবলৈ দিয়ে তাকেই কৰোঁ দেখোন। তই এতিয়া মোৰ লগত এনেকৈ মুখে মুখে তৰ্ক কৰি থাকিবি নেকি? ক'তনো তৰ্ক কৰিলোঁ বাইদেউ? আপুনি কোৱাৰ কাৰণেহে কৈছোঁ। এইজনী মুখখন অকণমান বাঢ়িছে। তোক আজি মই কামৰ পৰা উলিয়াই দিম। মোৰ নাথ, তই আৰু কাম কৰিব নালাগে আমাৰ ঘৰত। ওলা, আজি আমাৰ ঘৰৰ পৰা তই যা। কি কৈছোঁ শুনিছনে নাই? মোৰ নাথ আৰু ওলা, এতিয়াই ওলা মোৰ ঘৰৰ পৰা। বাইদেউ, মই আপোনাৰ ভৰি ধৰিছোঁ। মই আৰু আজিৰ পৰা আপোনাৰ লগত মুখে মুখে একো কথাই নকওঁ। আপুনি মোক কামৰ পৰা উলিয়াই নিদিব। আপুনি যদি কামৰ পৰা এনেকৈ হঠাতে উলিয়াই দিয়ে, মই ক'লৈ যাম? মোৰ সেই বৃদ্ধ মা দেউতাহঁতক মই কি কৰি খুৱাম? মই আপোনাৰ ভৰি ধৰিছোঁ বাইদেউ। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। নহ'ব, মই তোৰ কথা নুশুনো। ওলাবলৈ কৈছোঁ, ওলা। তই আৰু মোৰ ঘৰত আজিৰ পৰা কাম কৰিব নালাগে। এনেওতো তোৰ স্বভাৱ চৰিত্ৰটো মোৰ ভাল লগা নাই, তাতে আকৌ কাম চোৰ। আকৌ এতিয়া মোৰ মুখে মুখে তৰ্ক কৰিছ। বাইদেউ, আমি দুখীয়া হ'ব পাৰোঁ। আপুনি বিশ্বাস কৰক, আমাৰ তেনেকুৱা বেয়া স্বভাৱ চৰিত্ৰ একো নাই বাইদেউ। আপুনি মোক মিছাতে ভুল বুজিছে। আপুনি যিহেতু দাদাক মাতিলে বেয়া পায়, তেনেহ'লে ঠিকে আছে। আজিৰ পৰা মই দাদাকো নামাতো আৰু দাদাৰ কাম একো নকৰোঁ। তথাপিও আপুনি মোক কামৰ পৰা এনেকৈ হঠাতে উলিয়াই নিদিব। মই ক'ৰবাত কিবা এটা কাম বিচাৰি পালে আপোনাক কৈ মাতি ওলাই যাম বাৰু। এতিয়া মই যদি এনেকৈ কামৰ পৰা ওলাই যাওঁ, তেনেহ'লে মা দেউতাৰ ঔষধ পাতিখিনি যোগাৰ ধৰাটোৱে বহুত ডাঙৰ কথা হ'ব। কি হৈছেনো? বাহিৰৰ পৰা ইমান হুলস্থুল শুনিছোঁ যে? কি হোৱা দেখিলেনো? একো হোৱা নাই। একো যদি হোৱাই নাই, এই কিয় কান্দি আছে? তাই কান্দাৰ কাৰণে চাগে আপোনাৰ বৰ দুখ লাগিছে ন? সাবিত্ৰী, চিঞৰিব নালাগে। চিঞৰিলে সঁচা কথাবোৰ মিছা হৈ নাযায়। দাদা, আপুনি মনে মনে থাককচোন। আৰু আপুনি মোৰ কথাত মাত দিব নালাগে নহয়। মই হৈছোঁ এইখন ঘৰৰ কাম কৰা ছোৱালী। মোৰ ঘৰলৈ মনত পৰিছে, সেইকাৰণে মোৰ চকু পানী ওলাইছে। আৰু এটা কথা দাদা, আপুনি মোক মাতবোল নকৰিব। আৰু আপোনাৰ কিবা প্ৰয়োজন হ'লে বাইদেউক ক'ব, মোক নক'ব। মোৰ কাৰণে আপোনালোকৰ সংসাৰখনত আউল লগাটো মই কেতিয়াও নিবিচাৰোঁ। হ'ব, তই মনে মনে থাক। তই কি বুলি ভাবিছ? তই তেওঁক নামাতিলি বুলি মই কি তোক এইখন ঘৰত আকৌ কাম কৰিবলৈ থাকিব দিম বুলি ভাবিছ নেকি? নোৱাৰো তই আৰু থাকিব। ওলাব দিছোঁ, ওলা। আজিৰ পৰা তই আৰু আমাৰ ঘৰত কাম কৰিব নালাগে। তাই ক'লৈকো নাযায়। তাই এইখন ঘৰতে কাম কৰি থাকিব। মই তাইৰ মাক দেউতাকক কথা দি আনিছোঁ যে ছোৱালীজনী আমাৰ ঘৰত একো অসুবিধা নাপায়। আৰু তাইক এতিয়া তুমি হঠাৎ এনেকৈ কামৰ পৰা উলিয়াই দিব নোৱাৰা। বুজিছোঁ। তাইক হঠাতে কামৰ পৰা উলিয়াই দিলে আপোনাৰ অসুবিধা হ'ব নহয়? সাবিত্ৰী, মুখখন অলপ চম্ভালি কথা ক'বা। যদি তুমি ভাবিছা তাইক কামৰ পৰা উলিয়াই দিলে মোৰ অসুবিধা হ'ব, তেনেহ'লে সেইটোৱে। মোৰ অসুবিধা হ'ব। শেৱালি, তই যা ভিতৰলৈ। তোক কোনে কামৰ পৰা উলিয়াই দিয়ে ময়ো চাওঁ। তোমাৰ লাজ লগা নাই? মোৰ ছোৱালী বয়সৰ ছোৱালীজনীৰ লগত তুমি মোক যোৱা দিছা। আৰু এইবোৰ কথা যদি বাহিৰত ওলাই, মানুহবোৰে কি বুলি ভাবিব? নিজৰ মান সন্মানৰ কথা অলপ ভাবা সাবিত্ৰী, এতিয়াও সময় আছে। সেইকাৰণেতো মই তাইক ঘৰৰ পৰা উলিয়াই দিব খুজিছোঁ। তাই আৰু বেছি দিন থাকিলে আমাৰ মান সন্মান ধূলিত চাদ হৈ যাব। তোমাৰ দৰে মূৰ্খ এজনীক কোনে কথা বুজায়? এটা কথা মনত ৰাখা, তুমি মোৰ কথা যিমান বেয়াকৈ নাভাবা কিয়, কিন্তু মোৰ স্বভাৱ চৰিত্ৰ ইমান তললৈ নামা নহয়। কিন্তু এনেকৈ নহ'ব। মই বেলেগ ব্যৱস্থা কৰিব লাগিব। মোৰ নাম সাবিত্ৰী হয়, সাবিত্ৰী। শেৱালি, তোৰ বাচন ধোৱা হৈছেনে নাই? হৈছে বাইদেউ। আহচোন, বাচনকেইটা ধুই হ'ল যদি মোৰ কাপোৰ কেইটামান আছে, ইস্ত্ৰি কৰি দেহি। হ'ব বাইদেউ, গৈ আছোঁ মই। সাবিত্ৰী, তোমাক বহুত টেনশ্যনত থকা যেন লাগিছে যে? নক'বা আৰু বুজিছা, এই কাম কৰা ছোৱালীজনীৰ কাৰণে বৰ টেনশ্যন হৈ আছে। কি হ'লনো? তাই আকৌ কি কৰিলে? এই গাভৰু ছোৱালী ঘৰত কাম কৰাকৈ ৰাখিব নালাগে বুজিছা। অকণমান বয়সস্থ হ'ব লাগে। তাইক মই কালি ঘৰৰ পৰা খেদিবই খুজিছিলোঁ, কিন্তু মানুহজনেহে ৰাখিলে। কিনো অসুবিধা পাইছা গাভৰু ছোৱালী? মোৰ ঘৰত থকাজনী দেখোন গাভৰু ছোৱালীয়ে। মতা মানুহবোৰক বিশ্বাস কৰিব নোৱাৰি জানা। মানুহজন কেতিয়াবা অফিচ নগৈ ঘৰতে থাকিলে, মোৰ যদি হঠাতে কোনোবা ফালে যাবলগীয়া হয়, তেতিয়া অলপ কিবা অসুবিধা যেন লাগে জানানে? কাম কৰা গাভৰু ছোৱালীজনী ঘৰতে থাকে, আৰু মানুহজনকনো তাইৰ লগত কোনটো কামত এৰি থৈ ওলাই যাওঁ কোৱাচোন? সেইটো বাৰু হয়, আজিকালি মানুহ চিনিব নোৱাৰি। কিন্তু তথাপিও তোমাৰ মানুহজনক তেনেকুৱা যেন নালাগে দেখোন। তুমি কি বুজি পাবা? মইহে জানো। সেইজনী যিদিনাৰ পৰা আমাৰ ঘৰখনত কাম কৰিবলৈ আহিছে, সেইদিনাৰ পৰাই মানুহজনী কিবা এটা বস্তু প্ৰয়োজন হ'লে মোক নিবিচাৰি জানানে? কেৱল তাইক মাতি থাকে। মই মানুহজনী থাকোঁতেই প্ৰতিটো কামতে যদি তাইক মাতি থাকে, মোৰ কেনেকুৱা লাগিব কোৱাচোন? সেইটো অৱশ্যে হয়, কিন্তু মোৰ মানুহজন আকৌ তেনেকুৱা নহয় দেই।
সেইকাৰণে মই সেইটো ফিল কৰিব পৰা নাই চাগে। কাম কৰা ছোৱালীজনী যিমানেই যি নিদিয়ক, মই নিদিয়ালৈকে তেওঁ শান্তি নাপায়। সেইটোৱেইটো কথাটো। এতিয়া বুজিছা নহয়? এইবোৰ কথা কাকো খুলিও ক'ব নোৱাৰো। তোমাক কাৰণেহে কৈছোঁ, তুমি আকৌ বেলেগৰ আগত নক'বা। তুমি যদি ইমানেই অসুবিধা পাই আছা, তেনেহ'লে তাইক পঠিয়াই দিয়া। মই তেনেকৈ কিবা এটা ভাবি আছোঁ। বাৰু দিয়া, যি কৰা কৰিবা আৰু। মই যাওঁ দিয়া, বহু দেৰি হ'ল। কথা পাতি থাকিলে কোনফালে সময়বোৰ যায় ধৰিবকে নোৱাৰি। ঠিক আছে, যোৱা নহ'লে। আহি থাকিবাচোন। আহি থাকিলে ভাল লাগে, মনৰ কথাবোৰ ক'ব পাৰোঁ। মোৰ কথাটো গম পাইছাই, ঘৰখন এৰি ক'লৈকো যাব নোৱাৰা হ'লো। ঠিক আছে, হ'ব দিয়া বাৰু। ঐ, তোৰ এইকণ জেগা মুচোতে ইমান সময় লাগিছেনে? এইমাত্ৰ মুচিবলৈ আহিছোঁহে বাইদেউ। পিছফালে এগালমান বাচন পৰি আছিল। বাচনডাল ধুই থাকোঁতে দেৰি হ'ল। হা? তই দেখোন কৈছিলি মোৰ মুখে মুখে কথা নকওঁ বুলি। এতিয়া যে তই আকৌ মোৰ মুখে মুখে কথা ক'বলৈ লৈছ? তোক আজি ৰহ মই দি আছোঁ। এনেকৈ বাহিৰৰ ৰুমত দিলে সকলোৱে দেখিব। আহ, তই ভিতৰলৈ আহ। ব'ল, গৈছনে নাই? ভিতৰলৈ ব'ল তই। তোক আজি মই শিক্ষা দি আছোঁ। ইমান খেলিলোঁ, ঘৰৰ পৰা ওলাই নগলি। তোৰ মতলবি বেছি বাঢ়ি গৈছে ৰহ। বাইদেউ নেমাৰিব, কষ্ট পাইছোঁ। কষ্ট পাইছ? মৰিলোঁ। মৰ তই নমৰ কিয়? সাবিত্ৰী, সাবিত্ৰী। ছোৱালী, তোৰ কাৰণে মোৰ সুখ নোহোৱা হৈছে। এইজনী দেখোন আকৌ মাতবোৰ নাইকিয়া হ'ল। মৰিয়ে থাকে নেকি বাৰু? শেৱালি, শেৱালি। হে ভগৱান, এইজনী বাৰু একেবাৰে মৰিয়ে গ'ল নেকি? মৰি থাকিলে দেখোন বৰ ডাঙৰ কথা হ'ব। সাবিত্ৰী, এয়া তুমি কি কৰিছা? নাই নাই, মই একো কৰা নাই। তাই নিজেই পৰি গৈছে। মিছা কথা ক'বলৈ চেষ্টা নকৰিবা সাবিত্ৰী। মই সকলোবোৰ শুনিছোঁ। তুমি তাইক মাৰিছা? হেৰি, তাই মাতবোৰ নাইকিয়া হ'ল। চাওকচোন তাই কি হৈছে। শেৱালি, শেৱালি। সাবিত্ৰী, এয়া তুমি কি কৰিলা সাবিত্ৰী? শেৱালি আৰু আমাৰ মাজত নাই। নাই নাই, মই তাইক একো কৰা নাই। মই তাইৰ মাক বাপেকক কি বুলি উত্তৰ দিম এতিয়া সাবিত্ৰী? তুমি এই ছোৱালীজনীক কৰা অত্যাচাৰৰ শাস্তি তুমি পাব লাগিব। মই তোমাক পুলিচত দিম। নাই নাই, আপুনি মোক পুলিচত নিদিব। মোৰ ভুল হৈ গ'ল। হেৰি, আপুনি কাম এটা কৰক। তাইক গাড়ীখনৰ ডিকিতে ভৰাই লৈ যাওক আৰু কোনোবা নদীত পেলাই থৈ আহকগৈ। আপুনি মোক পুলিচত নিদিব। পুলিচত দিলে মই জেলত থাকিব লাগিব। কোনো অপৰাধ নথকা ছোৱালী এজনীক তুমি হত্যা কৰিছা। মই তোমাৰ কথা নুশুনো। তুমি জেলত থাকিলেও থাকা, য'তেই নাথাকা। মই পুলিচক দিম বুলি কৈছোঁ, দিমেই। বেচেৰি মাক দেউতাকালৈহে বেয়া লাগিছে। কষ্ট কৰি তাই ঘৰখন চলাই আছিল। কণা বাপেক আৰু বুঢ়া মাকজনীৰ অৱস্থা কি হ'ব এতিয়া? তুমি ইয়াৰ শাস্তি পাবা। ইয়াৰ শাস্তি মই দিম তোমাক। এনেকৈয়ে বলেনে পুলিচ মাতি সাবিত্ৰীক ৰঙা ঘৰৰ ভাত খোৱালে আৰু শেৱালিৰ মাক দেউতাকৰ দায়িত্ব বলেনেই ল'লে। আমাৰ আজি এই কাহিনীটো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই।